গতিত আমাৰ ৰাস মহোৎসৱৰ আৰম্ভণি হৈছে। গতিকে আমাৰ ভৱিষ্যতত আমি আশা কৰিছোঁ আমাৰ 19তম ৰাস মহোৎসৱ সকলোতকৈ সুন্দৰ হ'ব বুলি আমি এটা অনুমান কৰিছোঁ। আৰু ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ আৰু সকলোৰে এটা সহযোগ আমি বিচাৰিছোঁ আৰু সহযোগ কৰিছে। আমাৰ 11 দিনীয়া কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱ কৰিম। 5 নৱেম্বৰৰ পৰা 11 দিন কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী সন্নিৱিষ্ট কৰি আমাৰ ৰাসৰ মহোৎসৱ চলিব। হয় 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 আমাৰ এইটো হিন্দু মুছলমান সকলোৱে সহযোগ কৰিছে। আমাৰ সমন্বয় আজান শংকৰৰ ৰাজ্য যিহেতুকে আমাৰ পঞ্চতীৰ্থ হাজৰ সমাগত গোটেই হিন্দু মুছলমানে মিলি পেলাই আমাৰ 28খন গাঁও মিলি পেলাই এই ৰাস মহোৎসৱ আৰম্ভ কৰিছোঁ। সম্প্ৰদায়ৰ আমি বেছি সহযোগ এটা পাইছিলোঁ আৰু এতিয়াও আমি আশা কৰিছোঁ এইবাৰো আমি পাম। আমি এটা নতুন কাৰ্যসূচী লৈছোঁ জীৱন্ত ৰাস। এইবেলি আমি জীৱন্ত ৰাস কৰিম আৰু শোভাযাত্ৰা আমি যোৱাবাৰ আমি ব্যতিক্ৰমী শোভাযাত্ৰা আমাৰ কৰিছোঁ। এইবেলিও আমাৰ দমদমা হায়াৰ ছেকেণ্ডেৰীৰ পৰা ব্যতিক্ৰমী এক শোভাযাত্ৰা হ'ব বুলি ভাবিছোঁ। আৰু যিহেতু আমাৰ চবৰে মৰমৰ জুবিন গাৰ্গ ঢুকালে আৰু এইবাৰ আমি ৰাস মহোৎসৱত জুবিন গাৰ্গ সম্পৰ্কে বিশেষ কাৰ্যসূচী আমি ৰাখিম। মন্দিৰ ৰাস উৎসৱ সমিতিয়ে এইবেলি 19তম ৰাস মহোৎসৱ উদযাপন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আৰু ইয়াত আমাৰ লগত অন্তৰ্ভুক্ত এই অঞ্চলৰ প্ৰায় 25-28খন গাঁও আমাৰ লগত জড়িত আৰু এই গাঁওবিলাকৰ অন্তৰ্গত হিন্দু মুছলিম সকলো ইয়াত জড়িত হৈ আছে। সকলোৰে সহায় সহযোগ পাইছোঁ। আৰু আমাৰ এই 11 দিনীয়া কাৰ্যসূচীত আমি বিভিন্ন কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আমাৰ ইতিমধ্যেই উপৰোক্ত বক্তাই কৈছেই আমাৰ সদায় সাংস্কৃতিক সন্ধিয়া থাকিব। প্ৰথম দিনাখন 5 তাৰিখে যি ৰাস আমাৰ উদ্বোধন হ'ব সেইদিনাখন আমি আমাৰ অঞ্চলৰে ঐতিহ্যমণ্ডিত আমাৰ দমদমা হাইস্কুলৰ ফিল্ডৰ পৰা 5টা বজাত আমি শোভাযাত্ৰা কৰি আহিম। তাত বিশিষ্ট আমাৰ ব্যক্তিক নিমন্ত্ৰণ কৰি অনা হৈছে। এইবাৰ বিশেষ কৰি আমাৰ ৰিণিকী ভূঞাদেৱ, তাৰপিছতে আমাৰ এজনী তামিল তেলেগু ফিল্মৰ এক্ট্ৰেছ তেওঁ আমাৰ লগত থাকিব। এনেকৈ বিভিন্ন আমাৰ গণ্যমান্য এক্টৰ এক্ট্ৰেছ থাকিব। সেই প্ৰথম যিটো শোভাযাত্ৰা কৰি অহাৰ পিছত আমাৰ উদ্বোধনী হ'ব। তাৰপিছতে আমাৰ মুকলি সভা মানে অনুষ্ঠিত হ'ব। তাৰপিছৰ যিবিলাক কাৰ্যসূচী সেই কাৰ্যসূচীবিলাকতো আমাৰ সাংস্কৃতিক সন্ধিয়া সদায় থাকিব। তাৰোপৰি দিহানাম প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা এইবিলাকো থাকিব। আৰু বিশেষ কৰি আমাৰ যিহেতু এইবাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ মানে ঢুকালে, তেখেতৰ মানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰতে আমি বিশেষ অনুষ্ঠান আমি ৰাখিম বুলি ভাবিছোঁ। আৰু আমি গোটেই 25খন গাঁৱৰ ৰাইজে আমি আশা কৰিছোঁ সকলোৰে যাতে আমি সহায় সহযোগ আৰু আমাৰ উপস্থিতি আমি ইয়াতে পাওঁ, সেইটোৱে আশা ৰাখি সকলোকে আহ্বান জনাওঁ, কাতৰভাৱে আহ্বান জনাইছোঁ যাতে আমাৰ ৰাস উৎসৱৰ কেইদিন তেখেতসকলে আমাক আহি সহায় সহযোগ কৰে।